গুড মৰ্ণিং। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো পাছফালৰ পৰাই আৰম্ভ কৰিছোঁ। এইফালে ব্ৰাহ্মণ আহিলে, যিহেতু ৰাতিপুৱাই প্ৰথমে প্ৰায়শ্চিত কৰিব লাগিব, গতিকে প্ৰায়শ্চিত কৰিবলৈ যিবোৰ সা সামগ্ৰী দৰকাৰ হয় সেইবোৰ তেওঁ কাটি বাছি ৰেডি কৰি এইফালে এতিয়া য'ত দহা পতা হৈছিলে তাতে চোতালত ৰেডি কৰি ৰখা হৈছে। আৰু আজি 11 দিনত ভিন্দৰ শ্ৰাদ্ধখন অনুষ্ঠান কৰা হৈছে। যিহেতু মই আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ ভিন্দহঁত কোচ সম্প্ৰদায়ৰ মানুহ হয়, গতিকে তেওঁলোকে বামুণৰ নিয়মত সকামবিলাক কৰা হয়। আৰু মই জীৱনত প্ৰথমবাৰ দেখা পাইছোঁ, গতিকে মই বৰ বেছি বিশেষ একো নকওঁ, কাৰণ ইয়াৰ বিষয়ে মোৰ একো যিহেতু নলেজ নাই। এইফালে এতিয়া ময়ো ওলাই মেলি গৈ আছোঁ পেণ্ডেলৰ ফালে। তাতে ভিন্দৰ সেই কিতাপখন উন্মোচন কৰিলেই চাগে। মই বজাৰলৈ গৈছিলোঁ, আহি পাওঁতে দেৰি হৈ গ'ল। আজিতো শ্ৰাদ্ধটো ভিন্দৰ নতুন ঘৰত পতা হৈছে, যিহেতু ভিন্দৰ বহুত আশা থাকি গ'ল ন নতুন ঘৰটোত থাকিবলৈ, গতিকে নতুন ঘৰটোতে আৰু শ্ৰাদ্ধখন অনুষ্ঠান কৰা হৈছে। আৰু ৰাতিলৈ নাম কীৰ্তন গাব, সেইবোৰ আপোনালোকক দেখাম, যিমান পাৰোঁ দেখাব চেষ্টা কৰিম। বহুত দীঘলীয়া হৈ যাব ভিডিঅ'বোৰ, তথাপি আপোনালোকক দেখাম বাৰু। এতিয়া আপোনালোকক দেখাওঁগৈ। এইফালে মানুহবিলাকো এটি দুটিকৈ জমা হৈছে, আৰু প্ৰথমে ভিন্দৰ ফটোখন অ'পেন কৰা হ'ব, তাৰপিছত বন্তি প্ৰজ্বলন কৰিব, আৰু তাৰ পাছতে স্মৃতি গ্ৰন্থখন উন্মোচন কৰা হ'ব। লাইফটো যে আনপ্ৰেডিক্টেবল, সঁচাকৈ মানে ভিন্দৰ মৃত্যুৱে আমাক এই লেচনটো দি থৈ গ'ল। কাৰণ মই ভিন্দৰ ঢুকোৱাৰ 4 দিনমানৰ আগতে ভিন্দৰ লগত একেখন টেবুলতে বহি ভাত খাই গৈছিলোঁ। লগতে এখন প্ৰধান গ্ৰন্থ জনাইছোঁ। তেখেত সমাজ কল্যাণ মধ্য ইংৰাজী বিদ্যালয়ৰ স্মাৰ্ট গ্ৰন্থকৰ্মীৰ সভাপতি আসনত অলংকৃত কৰা হৈছিলে, তথা অসম চৰকাৰৰ গ্ৰাম উন্নয়ন বিভাগৰ তেখেত কৰ্মচাৰী হয়। তেখেত অসম সাহিত্য সভাৰ মূল কাৰ্যনিৰ্বাহক সদস্য, প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য শ্ৰী এইফালে প্ৰথমে ভিন্দৰ বৌ মাইনাবা বন্তি প্ৰজ্বলন কৰিছে, আৰু ঘৰৰ সকলোকে এনেকৈ এটি এটি বন্তি প্ৰজ্বলন কৰিবলৈ ক'লে। তাৰপিছত এইফালে ডাঙৰ বা, মোৰ নিজৰ বা মানে বা কৰিছে। মইতো কৰিবলৈ সাহসে নকৰিলোঁ, বুকখন এনেকুৱা এটা খুন্দা মাৰি ধৰিলে নহয় হুকে, মোৰ সাহস নহ'ল কৰিবলৈ। ৰাজু হাজৰিকা আমি এগছি বন্তি প্ৰজ্বলন কৰিব কাৰণে অনুৰোধ জনাইছোঁ।
তেখেত আমাৰ মাজত উপস্থিত হৈছে আৰু তেখেতক আমি স্মৃতি গ্ৰন্থখনি উন্মোচন কৰিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনাইছোঁ। লগতে মাধৱ উপদেষ্টা মাধৱ বৰা ডাঙৰীয়াক আমি সহযোগ কৰিবৰ কাৰণে বিনম্ৰ অনুৰোধ জনালোঁ। নিবাসী অমীৰ ভূষণ হাজৰিকাদেৱৰ আৰু এয়া আপোনালোকে মোৰ অৱস্থাটো দেখি নিশ্চয় অনুমান কৰিব পাৰিছে কিমান বেছি কষ্ট পাইছোঁ। সেইটো সময়ত মই আপোনালোকক বুজাব নোৱাৰোঁ। বুকুখনত এটা অজান শোকে খুন্দা মাৰি ধৰিছে, কাৰণ ভিনদেউ মোৰ কাৰণে ভিনদেউ নাছিল, এজন দেউতাৰ দৰে আছিল। মোৰ সকলো সমস্যাতে তেওঁ মোক ছাপোৰ্ট কৰিছিল। আৰু এইফালে নতুন ঘৰটোতে মাইকী মানুহবিলাকে চাহ বনাইছে। আজিৰ দুপৰীয়া সাজটো পিছে কাৰিকৰে বনাব। আৰু এইফালে 5জনমান ভকতে বেলেগ এটা ৰুমত কিবা নিয়ম কৰি আছিলে। মানে ভিনদেউৰ নিয়মবিলাক অলপ বেলেগ হয়। পেণ্ডেলতো কিছুমান ভকতে নিয়ম কৰি আছে আৰু এনেকৈ জেগাই জেগাই বহুত জেগাত মানে কিছুমান নিয়ম কৰি থকা আছে। মই আপোনালোক বুজাব পৰা নাই। আৰু এইফালে কাৰিকৰ আহিলে। দুপৰীয়া পিছে নিৰামিষে দিয়া হ'ব, ৰাতিলৈহে মাছৰ আয়োজন কৰা হ'ব, মানে ভকতে বনাব মাছৰ আয়োজনটো। আৰু এইফালে দেখিলে নহয় হমিদাৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰিছে। আৰু যেতিয়া তেওঁৰ ফটোখন মানে উলিয়াইছিলে আৰু প্ৰথম চাকি গছা দেখিছিলে, একদম চবেই ইম'চনেল হৈ গৈছে, কেনেকুৱা লাগিছে। আৰু ভিনদেউ হাঁহি থকা ফটো এখন তাতে দিয়া হৈছে আৰু তেওঁৰ মৃত্যুৰ সময়তো হাঁহি হাঁহিয়ে গৈছে। মানে সেয়া আৰু ইমান কম বয়সতে আমি ইমান এটা ডাঙৰ লছ কৰিম কেতিয়াও ভবা নাছিলোঁ। আৰু এইফালে ঘৰত মায়ে ব্ৰাহ্মণক ভিনদেউৰ নামত কিবা কিবি দান কৰিছে আৰু তাৰে বামুণে মাক আশীৰ্বাদ দি আছে। আৰু মই আপোনালোকক কৈছিলোঁ যে ভিনদেউহঁতৰ বহুত নিয়ম আছে, মই আপোনালোকক বুজাই শেষ কৰিব নোৱাৰিম। আৰু এইফালে এই বাগৰাকীৰ নাম হৈছে প্লাবিতা বা, মোৰ ডাঙৰ বাৰ ফ্ৰেণ্ড হয়, কলেজ ফ্ৰেণ্ড। বাক মই একেবাৰে সৰু থাকোঁতে মানে ক্লাছ 6 মান থাকোঁতে দেখা পাইছিলোঁ, এতিয়া প্ৰায় 20 বছৰ পাছত দেখা পাইছোঁ। আৰু এয়া প্লাবিতাৰ বাৰ ভিনদেউ। আৰু এইফালে আকৌ আহিলোঁ পেণ্ডেলত। এতিয়া ভকতে যিবিলাক ভকতে মানে আজি খোৱাৰ আয়োজন কৰিব, তেওঁলোকে প্ৰথমে আশীৰ্বাদ লৈ লৈছে বাকী ভকতসকলৰ পৰা। আৰু এইফালে মানুহবোৰো আহিছে, এতিয়া মৌন প্ৰাৰ্থনা কৰিছে ভিনদেউৰ নামত। আৰু এইফালে আমি বহি আছোঁ, মই আৰু কবিতা। আপোনালোকে তাইক আগৰ ব্লগত দেখা পাইছিলে। কবিতা মোৰ ভিনদেউৰ বায়েকৰ হ'ব লগা বোৱাৰী, মানে উষা বা বুলি এগৰাকী বা দেখাইছিলোঁ যে, সেই বাৰে হ'ব লগা বোৱাৰী। আৰু এইফালে এতিয়া আমাৰ আলহী আহিলে, পলিবা মোৰ মামাৰ ছোৱালী। আৰু পলিবাকো অকণমান দেখাই দিলোঁ এই চেগতে। আৰু এয়া মোৰ পিছফালে ৰূপা বা আৰু এয়া শমা বাইদেউ। এইফালে মোৰ দায়িত্ব পৰিছে ল'ৰা চোৱা, ল'ৰা ৰখীয়া। অঁ মই চাই দিয়া, নহ'লে মই মোবাইলটো নথৰিম। হাই বুলি কোৱা, হাই কোৱা। দেউতাই নহ'লে বেয়া পাব, হাই বুলি কৈ দিয়া। অঁ দেউতা তুমি ভালকৈ থাকা দেই বুলি কৈ দিয়া। দেউতা ক'লৈ গৈছে? নমু ঘৰলৈ। অঁ সি মানে দেউতা নমু ঘৰলৈ গৈছে বুলি কয়, দেউতা নামঘৰলৈ গৈছে বুলি কয়। আৰু সেয়ে এইফালে দাদাহঁতেও খানা বনাই আছে আৰু পিছফালে গেষ্ট বহি আছে, ভকতে বাহঁতক আশীৰ্বাদ দি আছে। আৰু এইফালে আমিও এতিয়া খাবলৈ আহিছোঁ ভাত। আৰু সম্পূৰ্ণ 10 দিনৰ পাছত আজি মই তেল মছলাৰে ভাত খাম। আৰু এয়া কবিতা, মই আৰু পৰি পিছে অহা নাই এতিয়ালৈকে। আৰু আজি এয়া মেনুত আছিলে দালি, ৰঙালাও ফ্ৰাই, মিক্স চব্জি, কঁঠাল, পনীৰ আৰু কচুথুৰি এটা আছিলে, আৰু চাটনি। মই পিছে নাখালোঁ চব বস্তু। 2000 years later